এনভি লাইভৰ প্ৰত্যেকগৰাকী দৰ্শকক স্বাগতম জনাই মুহূৰ্তলৈ আহিছো পলিটিকেল বিগ আপডেট। ৰাজ্যজুৰি আৰম্ভ হল ভোট গণনা। 126টা সমষ্টিৰ আৰম্ভ হল ভোট গণনা। কোনে গঠন কৰিব চৰকাৰ, কোন হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী, ক্ষন্তেক পিছতে স্পষ্ট হ'ব সকলো। কোন দলে লাভ কৰিব কিমান আসন, কি হ'ব অখিল গগৈ লুৰুণজ্যোতিৰ ভাগ্য, পুনৰ বিজেপিয়ে গঠন কৰিব নেকি চৰকাৰ, এই সকলোবোৰ স্পষ্ট হ'ব আৰু কিছু সময় পিছতে এই মুহূৰ্তত জনাই আছো শেহতীয়া সকলো খবৰ। ৰাজ্যত আৰম্ভ হৈছে নিৰ্বাচনৰ ভোট গণনা। একেটা সময়তে ৰাজ্যৰ প্ৰতিটো সমষ্টিতে প্ৰস্তুতি চলিছে ভোট গণনাৰ প্ৰতিটো খবৰ পাবলৈ আপুনি চাই থাকিব লাগিব আপোনাৰ প্ৰিয় চেনেল এনভি লাইভ। আমি পুনৰবাৰ এই মুহূৰ্তত দৰ্শকক জনাই আছো এক বিশেষ খবৰ। ৰাজ্যজুৰি আৰম্ভ হল ভোট গণনা। 126টা সমষ্টিত আৰম্ভ হল ভোট গণনা। কোনে গঠন কৰিব চৰকাৰ, এতিয়া সকলোৰে মনত প্ৰশ্ন উদয় হৈছে যে কোনে চৰকাৰ গঠন কৰিব, কোন হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। ক্ষন্তেক পিছতে সকলো স্পষ্ট হৈ পৰিব। কোন দলে লাভ কৰিব কিমানখন আসন, কোনে গঠন কৰিব চৰকাৰ, কি হ'ব অখিল গগৈ আৰু লুৰুণজ্যোতিৰ ভাগ্য, পুনৰ বিজেপিয়ে গঠন কৰিব নেকি চৰকাৰ, এই সকলো কথা আৰু কিছু সময় পিছতে স্পষ্ট হৈ পৰিব। ভোট গণনাৰ প্ৰতিটো খবৰ পাই থাকিবৰ বাবে আপুনি চাব লাগিব এনভি লাইভ। আমি সবিস্তাৰে প্ৰকাশ কৰি যাম। প্ৰতিটো খবৰ পাবলৈ আপুনি আপোনাৰ প্ৰিয় চেনেল এনভি লাইভ চাই থাকিব লাগিব। ৰাজ্যজুৰি আৰম্ভ হল ভোট গণনা। 126টা সমষ্টিত আৰম্ভ হৈছে ভোট গণনা। কোনে এবাৰ চৰকাৰ গঠন কৰিব, কোন হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী, আৰু ক্ষন্তেক সময় পিছতে সকলো স্পষ্ট হৈ পৰিব। কোন দলে লাভ কৰিব কিমানখন আসন, কি হ'ব অখিল গগৈ লুৰুণজ্যোতিৰ ভাগ্য, পুনৰ বিজেপিয়ে গঠন কৰিব নেকি চৰকাৰ, এই সকলোবোৰ কথা স্পষ্ট হৈ পৰিব আৰু কিছু সময় পিছতেই। আৰু একেটা সময়তে ৰাজ্যৰ প্ৰতিটো সমষ্টিতে প্ৰস্তুতি চলিছে ভোট গণনাৰ। অসমৰ লগতে আন 4খন ৰাজ্যতো আৰম্ভ হৈছে ভোট গণনা। পশ্চিমবংগ, তামিলনাডু, কেৰালা আৰু পুডুচেৰীতো একেটা সময়তে আৰম্ভ হৈছে ভোট গণনা। সবিশেষ জানিবৰ বাবে আমাৰ সৈতে সংযুক্ত হৈ থাকক।